হেল্ল' এভৰিৱান, আজি আমি ভাৰতৰ প্ৰথম ৰাজনৈতিক দলসমূহৰ বিষয়ে কিছু তথ্য আলোচনা কৰিম। আৰু এই আমাৰ ভাৰতৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে বিভিন্ন সৰু সৰু প্ৰশ্ন বিভিন্ন পৰীক্ষাত আহি থাকে। আৰু যিহেতু অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব আসাম পুলিচৰ কনষ্টেবলৰ ৰিটেন এক্সাম, গতিকে যিসকলে সেই পৰীক্ষাটো দিব তেওঁলোকৰ কাৰণে এই তথ্যখিনি কামত আহিব বুলি মই আশা কৰিছোঁ। আৰু আখৰবোৰ ইমান ভাল হোৱা নাই, তথাপিও যদি আপোনালোকৰ চিনি পোৱাত অসুবিধা হয় মোক কমেণ্ট কৰি জনাব, তেতিয়া মই কমেণ্টত মেনশ্যন কৰি দিম। ইয়াতে দেখিছে প্ৰথমতে আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা সকলোৱে জানে। তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কিমান চনত হৈছে, এইটো এটা কমন প্ৰশ্ন আহি থাকে। সেই চনটো হৈছে 1885, 1885 চনত। তাৰপিছত নেক্সট ইনফৰমেশ্যনটো আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মটো আমি গম পালোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল, আৰু সেইটো হৈছে উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত নেক্সট, কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লাভ কৰিছিল, মানে কাৰ লিডাৰশ্বিপত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৃষ্টি হৈছিল, আৰু শুদ্ধ উত্তৰটো হৈছে অক্টেভিয়ান হিউম। তাৰপিছত আছে কংগ্ৰেছৰ পিছতে জন্ম হোৱা ৰাজনৈতিক দলটো কি। কংগ্ৰেছৰ ঠিক পিছতে 1906 চনত এটা ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল, আৰু সেইটো হৈছে মুছলিম লীগ। তাৰপিছত ভাৰতৰ তৃতীয় আৰু চতুৰ্থ ৰাজনৈতিক দলবিলাক এটা দুটাকৈ গঠন হ'ল। তাৰপিছত যিটো ভাৰতৰ আমাৰ 3 নম্বৰ আৰু 4 নম্বৰ ৰাজনৈতিক দল, এটা ডাঙৰ প্ৰশ্ন। আৰু 3 নম্বৰ ৰাজনৈতিক দল হৈছে হিন্দু মহাসভা, আৰু 4 নম্বৰটো হৈছে স্বৰাজ পাৰ্টি। স্বৰাজ পাৰ্টিৰ প্ৰশ্নও আহি থাকে খুব পৰীক্ষাত, গতিকে যিসকলে পৰীক্ষা দিব তেওঁলোকে স্বৰাজ পাৰ্টিৰ সম্পৰ্কীয় প্ৰশ্নবিলাকো চাই ল'ব। ইয়াৰ পিছত এতিয়া আমি চাম ভাৰতৰ ৰাজনৈতিক দলসমূহ গঠন হোৱা চনসমূহ। তো প্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছ 1885, 1885 আমি গম পালোঁ। তাৰপিছত মুছলিম লীগ 1906 চনত গঠন হৈছিল, হিন্দু মহাসভা 1916 চনত গঠন হৈছিল, আৰু স্বৰাজ পাৰ্টি 1922 চনত গঠন হৈছিল। আৰু ইয়াৰ লগতে মই আৰু এটা ইনফৰমেশ্যন দিব থাকি গ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন বা প্ৰথমখন যিটো ডাঙৰ মিটিং বুলি আমি ক'ব পাৰোঁ, সেইখন হৈছিল বম্বেত। গতিকে এইটো ইনফৰমেশ্যন আপোনালোকে মনত ৰাখিব। আৰু এই যিটো 1922 চনত স্বৰাজ পাৰ্টি গঠন হ'ল মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত, এই যিটো স্বৰাজ পাৰ্টি তেওঁলোকে পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত একলগ হয়। গতিকে এইখিনি হৈছে আমাৰ ভাৰতৰ পুৰণি ৰাজনৈতিক দলসমূহৰ কিছু তথ্য। আৰু ইয়াৰ পিছত মই নেক্সট ভিডিঅ'বোৰত এনেকুৱা ধৰণৰ ভিডিঅ' আৰু দিম, আৰু আপোনালোকে চেনেলটো চাই থাকিব। যিসকলে আসাম পুলিচৰ এক্সাম দিব ওলাইছে বা এনেকুৱা সময়ে যিবোৰ এক্সাম হৈ থাকে গোটেইবিলাকৰ ইনফৰমেশ্যন মই বিভিন্ন চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন ইনপুটছ মই দিবলৈ চেষ্টা কৰিম। আপোনাৰ চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, সকলোৱে যাতে এই ইনফৰমেশ্যনখিনি পায়। আৰু এই ইনফৰমেশ্যনবিলাক আপোনালোকে এনেকৈ অৰ্ডৰ পৰা গোটাই আপোনালোকে নোট কৰি যাব বা মনত ৰাখি যাব। আৰু এইখিনি ইনফৰমেশ্যনত যদি আপোনালোকে ক'ত পালোঁ বা ক'ৰ পৰা মই দিছোঁ সেইখিনি যদি জানিব বিচাৰে, আপোনালোকে ক্লাছ 9ৰ সমাজ বিজ্ঞানত যিটো আমাৰ অৰ্থনীতি আৰু ৰাজনীতি খণ্ড আছে, তাৰে আমাৰ ৰাজনৈতিক দলবিলাক চেপ্টাৰ আছে, তাত আপোনালোকে চাব পাৰে। ইয়াৰ লগতে তাত অকল এইখিনি বুলি নহয়, বিভিন্ন ইনফৰমেশ্যন পাব 9, 10ৰ ছ'চিয়েলত। তো সেইবিলাকেও যদি আপোনালোকে নোট কৰি লয় বিভিন্ন পৰীক্ষাৰ কাৰণে সহজ হ'ব। আৰু বিশেষকৈ আমাৰ যিহেতু আসাম পুলিচৰ পৰীক্ষাত 9, 10 ষ্টেণ্ডাৰ্ডত হ'ব, গতিকে 9, 10ত যিখিনি ছ'চিয়েল ছায়েন্সৰ টপিক কভাৰ হয়, হিষ্ট্ৰী টপিক কভাৰ হয়, সেইখিনিৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে, পুনৰ লগ পাম। থেংক ইউ।